কোনে মাৰিছে নাজানো নৰবিকাশ বুলি কৈছো পৰি পৰি হাও দিছো যাতে জুবিন দাতকে বহুত বেয়াকে মৰি যাওক সিহঁতে সব মৰি যাওক যোনে মাৰিছে জুবিন দাক বহুত বেছি পাৰা হলে আমি ৰিয়েলত যদি পাৰিলো লৈ আমি সাগৰৰ পাৰৰ পৰা লৈ আহিলোহেঁতেন যাবলৈ নিদিলোহেঁতেন সাগৰ আমি ঘিণ কৰোঁ সাগৰ নালাগে আমাক জুবিন দাক সাগৰে লৈ গ'ল জুবিন দা চকুহাল যেনেকৈ দিছিলে সেনেকৈ যদি ৰিয়েলত জুবিন দাক আমি ঘূৰাই আনিব পাৰিলোহেঁতেন আমি খুব খুব ভাল পালোহেঁতেন একো তেওঁ গোটেই জীৱনটো 52 বছৰৰ গোটেইখিনি পিকচাৰ দিছে ইয়াত কেনেকৈ জিল অসমৰ পৰিস্থিতি কেনেকুৱা প্ৰথমৰ পৰাই গোটেইখিনি তেওঁ ঈশ্বৰৰ পুৰুষ আছিল তেওঁ আগতীয়াকৈ গম পাইছিলে এইটো তেওঁ ইচ্ছামিত্ৰ তেওঁ গোটেইখিনি ইয়াতে কৈ থৈ গ'ল আজি এনেকুৱা লাগিছে যে মানে জুবিন দাস জীয়াই আছে এনেকুৱা লাগি আছে তাৰমানে আৰু মানে আজি এনেকুৱা খং উঠিছে তাৰমানে তেওঁলোকৰ কাৰণে তাৰমানে যাতে সিহঁতক শাস্তি পায় অতি শীঘ্ৰে শাস্তি দিব লাগে সিহঁতক আমি চাবলৈ ইমান মানে ধৈৰ্য নহ'ল আৰু চাব নোৱাৰিলোঁ আমি আৰম্ভণি পৰা একেলগে কেৱল কান্দোতেই গ'ল কেৱল জুবিন দা আছে আমাৰ লগত জুবিন দা আছে নাই শব্দটো একেবাৰে ক'ব নোৱাৰোঁ মানে চিনেমা চালোঁ আৰু যে মানে জুবিন দাক আৰু দেখাও নাপাম কেতিয়াও নতুন গান শুনিব নাপাম সেইটোৱে চবতকৈ দুখ লাগিছে যদি চিনেমাখন চাইছোঁ ইয়াৰ পৰা যাব পৰা নাই কেনেকৈ যাম সেইটোৱে বুজি পোৱা নাই একচুৱেলি আৰু চিনেমা জগতত চাগে এইটো প্ৰথমবাৰ হ'ব নেকি ইভেন এইটো গিনিছ ৰেকৰ্ডো হ'ব